হেল্ল' সকলোকে স্বাগতম জনাইছো অসমীয়া ডিজিটেলৰ আন এটা ভিডিঅ'লৈ। আজি আমি এইটো ভিডিঅ'ত তোমালোকৰ ক্লাছ 7ৰ ইংলিছৰ যেটো তোমালোকৰ 4 নম্বৰ লেসন আছে some hearts speak best through art। এই যেটো তোমালোকৰ লেসন আছে ন, এই লেসনটো সুন্দৰকৈ আমি পঢ়ি যাম আৰু লগতে সুন্দৰকৈ আমি অসমীয়াত সুন্দৰকৈ আমি প্ৰতিটো শব্দ অৰ্থৰ লগতে অসমীয়াত সুন্দৰকৈ আমি বুজিও যাম। ঠিক আছে, তোমালোকে প্ৰথমবাৰ হেকলৈ ভিডিঅ'টো চাবা আৰু তোমালোকৰ ক্লাছ 7 ইংলিছৰ আন যিবিলাক তোমালোকৰ যিবিলাক লেসন আছিলে পাৰ আছিলে মানে হেবিলাকৰ তোমালোকৰ যিবিলাক এক্টিভিটিজ বা কোৱেশ্চন আনসাৰ ভিডিঅ' সকলোবিলাক দিয়া আছে আৰু লগতে তোমালোকৰ আন যিবিলাক লেসন আছে হেবিলাকৰ তোমালোকে সুন্দৰকৈ আমি অসমীয়াত আলোচনা কৰা ভিডিঅ' দিয়া আছে। প্ৰতিটো শব্দ অৰ্থই তোমালোকে চোৱা নাই তাৰ লিংক এইটো ভিডিঅ'ত ডিসক্ৰিপচন দিয়াত তাত তোমালোকে চাব পাৰিবা আৰু তোমালোক ক্লাছ 7 ইংলিছ যিখন প্লেলিষ্ট আছে তাত তোমালোকে ক্লাছ 7 ইংলিছৰ সকলো ভিডিঅ' চাব পাৰিবা। বাৰু এতিয়া আমি আৰম্ভ কৰোঁ। আজি ভিডিঅ'টো কি আছে চোৱা, কি কৈছে some hearts speak best through art কৈছে। some মানে কিছুমান, hearts মানে কি হয় হৃদয়, আমাৰ হৃদয় হাৰ্ট বুলি কোৱা হয় না। speak মানে কোৱা, best মানে সৰ্বোত্তম সবতকৈ ভালকৈ, through art মানে through মানে মাধ্যমেৰে, art মানে কলা, মানে আমি চমুকৈ ক'বলৈ গ'লে কি হৈছে এতিয়া তোমালোকে কিছুমান হৃদয়ৰ ভাষা মানে কিছুমান হৃদয়ৰ ভাষা কলাৰ মাধ্যমেৰে সৰ্বোত্তমভাৱে প্ৰকাশ পায় তেনেকুৱা কথা। মানে কি হয় চোৱা, আমি কিছুমান কথা আমি শব্দই নকলেও যদি আমি আৰ্টৰ মাধ্যমে বা কলাৰ মাধ্যমে আমি সেই কথাবিলাক আমাৰ হৃদয়ৰ কথাবিলাক বেছি ভালকৈ আমি প্ৰকাশ কৰিব পাৰো, সেইটো কথা কৈছে। ঠিক আছে, এতিয়া বাৰু আমি এটা ছবিখন চালে আমি গম পাম। চোৱা কি কৈছে, তোমালোকে ছবি দিছে যে কি, look at the following pictures, imagine that you are in each situation, what would you do, share your thoughts with your classmate। কি কৈছে তাৰমানে look at the following তলৰ look মানে চোৱা, following pictures তলৰ ছবিখন তোমালোকে চাবলৈ গৈছে। তোমাৰ ছবি দিছে না, চাৰিখন ছবি দিছে। চোৱা এই চাৰিখন ছবি দিছে, এই প্ৰত্যেকটো কি আছে ইমাজিন মানে কল্পনা কৰা। ইমাজিন ডেট তুমি কল্পনা কৰা যে ইউ আৰ ইন ইচ সিচুৱেশ্যন, তুমি ক'ত আছা কৈছে এই প্ৰত্যেক, ইচ মানে প্ৰত্যেক, সিচুৱেশ্যন মানে অৱস্থা। তোমালোকে যে এই প্ৰত্যেকটো অৱস্থাত এই চাৰিটা অৱস্থা বা ছবি দিছে ন, তাত তুমি ধৰি লোৱা তুমি আছা, কল্পনা কৰা, ইমাজিন কৰিব কৈছে। হোৱাট উড ইউ ডু, তুমি তেতিয়াহ'লে কি কৰিলাহেঁতেন। শ্বেয়াৰ ইউৰ থটছ উইথ ইউৰ ক্লাছমেট, আৰু তোমালোকৰ যি ভাবিছা, তোমাৰ চিন্তা বা তোমালোকে ভাৱনা হয় কি ভাবিছা সেইটো তোমালোকৰ ক্লাছমেটৰ লগত বা সহপাঠীৰ লগত শ্বেয়াৰ কৰিব গৈছে। মানে তুমি তেতিয়াহ'লে কি কৰিলাহেঁতেন। এতিয়া প্ৰথমৰ ছবিখন কি দিছে আমি যদি চাওঁ, চোৱা প্ৰথমৰ ছবিখনত কোনোবা হয়তো ফলৰ বেপাৰীয়ে ফল মূল নি আছিলে আৰু সেই ফল মূলবিলাক ৰাস্তাতে গোটেই মানুহ বজাৰত মাজতে গোটেইবিলাক পৰি গ'ল, মানে কিবাকে পৰি গ'ল। তুমি তেতিয়াহ'লে কি কৰিলাহেঁতেন। এইটো তুমি যদি তাত আছা তেতিয়া তুমি কি কৰিলাহেঁতেন, তুমি হয়তো কোনোবা হয়তো পৰিছে আঁতৰি গ'লেহেঁতেন, কোনোবাই কি কৰিলেহেঁতেন হয়তো এই মানুহজনক সহায় কৰিবৰ কাৰণে ফল মূলবিলাক তোলাত সহায় কৰিলেহেঁতেন। এতিয়া তুমি কি কৰিলাহেঁতেন, তোমাৰ মানে চিন্তা, তোমাৰ মানে মানৱীয়তাৰ ফালৰ পৰা আমি চাওঁ, যদি আমাৰ অন্তৰবিলাক ভাল হয় খোলা, তেতিয়াহ'লে আমি নিশ্চয় মানুহজনক সহায় কৰিলোহেঁতেন, হয়নে। ঠিক তেনেকৈ 2 নম্বৰতে দিছে। চোৱা 2 নম্বৰ ছবিখন তুমি চোৱা, এজন ৰিক্সাৱালা মানে ৰিক্সা চলাই আৰু তেখেতৰ লগত কিছুমান মানুহে কি কৈছে তৰ্ক কৰিছে, হয়তো ভাড়াৰ কাৰণে কম ভাড়া বেছি খুজিছে বা কিবা বেছি হৈছে বুলি হয়তো কি কৈছে তৰ্ক কৰিছে। তোমালোকে চাবাচোন, যেতিয়া তোমালোকৰ ধৰি লোৱা কি হয়, এটা সাধাৰণ মানুহ বা ৰিক্সাৱালা ঠেলাৱালা এনেকুৱা সাধাৰণ মানুহৰ লগত তেওঁলোকে বহুত কষ্ট কৰি কি কৰে, 2 টকা পইচা মানে অৰ্জন কৰে, হয়নে। তোমালোকে কিমান কষ্টৰে ৰিক্সা চলাই তোমালোকে দেখিছাই। তাৰপিছতো যিটো ভাড়া হয়, ভাড়াটো খুব কম থাকে। কোনোবা হয় তাতকৈ টেক্সি বা কিবাত গ'লে কোনো মানুহে, এতিয়া চাপ'জ আমি যদি যাওঁ, চোৱা আমি যদি গাড়ী এখন ভাড়া ল'লেহেঁতেন, টেক্সিখন ভাড়া ল'লেহেঁতেন, নহ'লে বা এৰোপ্লেনত যদি আমি যাওঁ, কেতিয়াবা সেইবিলাকৰ মানুহৰ ভাড়াটো বেছি হৈছে বা ক'ৰবাত কিবা হৈছে বুলি তৰ্ক কৰোঁ জানো, কেতিয়াও নকৰোঁ, হয়নে। আমি মানুহবিলাকে তাৰ তৰ্ক কৰে, যোনে সাধাৰণ দুৰ্বল মানুহ পায়, সাধাৰণ মানুহে তাৰ তৰ্ক কৰি ভাল পায়। মানে ঠিক তেনেকৈ এইটো সেই ছবিত তুমি চাপ'জ এনেকুৱা এটা চিটুৱেশ্যন অৱস্থাত আছা, নিজকে পাইছা, তেতিয়াহ'লে তুমি কি কৰিলাহেঁতেন সেইটো সুধিছে। কমেণ্ট কৰিবা তোমালোকে প্ৰত্যেকটো ছবিত কি কৰিলাহেঁতেন, তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবাচোন কেনেকুৱা কি কৰিলাহেঁতেন। ঠিক আছে, তাৰপিছতে চোৱা 3 নম্বৰ ছবি দিছে তোমালোকৰ স্কুলৰ এটা, তোমালোকৰ বুলি নহয়, তোমাৰ স্কুলৰ এখন ছবি দিছে। লগৰীয়াবিলাকে স্কুলৰ ক্লাছমেটবিলাক সকলোৱে খেলি আছে, তাৰপিছতে এগৰাকী বিকলাংগ বা কি বিশেষভাৱে সক্ষম কোনোবা খোজ কাঢ়িব নোৱাৰে, হয়নে। তাই হুইল চেয়াৰত একাষৰীয়াকৈ বহি আছে, লগৰ সকলোবিলাক খেলি আছে, তাই অকলশৰীয়াকৈ আছে। এনেকুৱা অৱস্থাত থাকে তুমি তাত থকা হ'লে তুমি কি কৰিলাহেঁতেন, হয়নে, সেইটো তোমাক সুধিছে। তাৰপিছতে 4 নম্বৰ ছবি দিছে। 4খন ছবি যদি চাওঁ আমি, ইয়াতে এক্সিডেণ্ট হ'ল, কোনোবা
বাইক স্কুটিত গৈ আছিলে এখন স্কুটাৰ হয়তো ইছত গৈ আছিলে ৰাস্তাতে মানে পৰি এক্সিডেন্ট হ'ল আৰু কি কৈছে মানুহৰ কাষৰ মানুহবিলাকে চোৱা তোমাৰ ছবি দেখুৱাই যে কিছুমানে কেমেৰা কৰিছে ভিডিঅ' কৰিছে আজিকালি মানুহৰ মানসিকতা কেনেকুৱা হ'ল মানে কি হয় ভিডিঅ' কৰিবা কিন্তু কোনো সহায়ৰ বাবে ইয়াত আগবাঢ়ি অহা নাই তুমি হোৱা হলেন ইয়াত যে ইয়াত পৰি ৰৈছে এক্সিডেন্ট তাত কোনোবা সহায় কৰিলেহেঁতেন নে তুমি কৰিলাহেঁতেন নে নাই আমি যে মানৱীয়তাৰ দৃষ্টিকোণত চাওঁ হয়নে সকলোৱে তাক সহায় কৰা উচিত গতিকে এইবিলাকে দেখুৱাইছে তোমাৰ ছবি তোমালোকে তাত থকা হলেন কি কৰিলাহেঁতেন মানুহৰ হৃদয় আমাৰ কি পাঠটোৰ নামে হৈছে যে কি কিছুমান কি আমাৰ কথা মানে আমাৰ হৃদয়ৰ কথা কলাৰ মাধ্যমে আমাৰ কথা মুখে কোৱা কথাতকৈ বেছি আমি প্ৰকাশ কৰি ফুটাই তুলিব পাৰো বা বেছি আমি সৰ্বোত্তমভাৱে প্ৰকাশ কৰিব পাৰো সেইটো কথা কৈছে এটা এনেকুৱা অৱস্থাত তুমি তোমাক নিজকে পোৱাহেঁতেন তোমালোকেনো কি কৰিলাহেঁতেন কমেন্ট সেকশনত কমেন্ট কৰিবা ঠিক আছে আমি পাঠটো লাহেকে পঢ়িম আৰু তোমালোকে যে আজি পাঠটো পঢ়াৰ আগতে এই ছবিকেইটা তোমালোকে দি দিছে তাত কৈছে এটা কোট দিছে এটা বাণী হয় কি আছে there is no exercise better for the heart than reaching down and lifting people up কি কৈছে there is no exercise মানে তেনেকুৱা কোনো exercise মানে কি ব্যায়াম বা কসৰত যে তেনেকুৱা কোনো exercise বা ব্যায়াম নাই বুলি কৈছে no বুলি কৈছে নাই better for the heart হৃদয়ৰ বাবে এনেকুৱা কোনো তাতকৈ কোনো ভাল কি নাই বুলি কৈছে ব্যায়াম নাই কিহত কৈতে কৈছে যে কি then মানে কি reaching down and lifting people up reaching down মানে সহায় কৰা বা কি মানে ওপৰ কি বুলি কয় সহায় তললে হাউলিয়া সহায় আগবঢ়াই দিয়া এনেকুৱা তললে হাতখন আগবঢ়াই এইটো reaching down বা মানুহ সহায়ৰ হাত আগবঢ়াই দিয়া আৰু lifting people up কৈছে আৰু মানুহক কি উৎসাহ যোগাব সহায় কৰা বা মানুহক ওপৰলৈ যোৱাত সহায় কৰা সেইটো হৈছে আৰু কি আমাৰ হৃদয়ৰ কাৰণে এনেকুৱা কোনো কি ব্যায়াম বা এক্সাৰসাইজ নাই যে কিহতকৈ যদি মানুহ কাৰোবাক নেকি আমি সহায়ৰ হাতখন আগবঢ়াই কাৰোবাক যদি আমি ওপৰলৈ বা সহায়ৰ হাতখন তেওঁ সহায় কৰিব পাৰো তাতকৈ ভাল এক্সাৰসাইজ আমাৰ হৃদয়ৰ কাৰণে নাই কৈছে কথা কোনে কৈছে জন হোমছে কৈছে ঠিক আছে বাৰু এতিয়া আমি তোমালোকৰ পাঠটো মেইন পাঠটো পঢ়ো ইয়াত তোমালোকে এটা ছবি সৈতে পাঠ দিছে চোৱা ইয়াত কি কৈছে প্ৰথমতে চোৱা ইয়াত ছবি সৈতে তোমালোকে লৈছে Dipu, Bimal, Tania and Medha are students of Model High School. কি কৈছে Dipu, Bimal, Tania আৰু Medha এই কোনে তেওঁলোকে ষ্টুডেন্ট হয় ছাত্ৰ-ছাত্ৰী হয় কৰ মডেল হাই স্কুলৰ ছাত্ৰ-ছাত্ৰী হৈ গৈছে At the school gate, Dipu, Bimal and Tania are chatting and laughing. কি কৈছে At the school gate মানে স্কুল গেটৰ বা স্কুল গেটৰ এটা মানে স্কুল গেটৰ তে বুলি কয় স্কুল গেটত কি কৈছে স্কুল গেটখনৰ ওচৰতে মানে কোনে দীপু বিমল আৰু তানিয়া আৰু কি হয় তেওঁলোকে চাটিং এণ্ড লাফিং চাটিং মানে কথা পাতি থকা বা আলাপ কৰা বা কি বুলি কয় যে আড্ডা মাৰি থকা বুলি কয় যে ঠিক তেনেকুৱা কথা পাতি চাটিং কৰি আছে এণ্ড লাফিং আৰু লাফিং মানে হাঁহি আছে কৈছে কথা পাতি খুব মানে হাঁহি কথা পাতি আছে সেইটো কথা আৰু when Medha walks past Dipu points at her with a grin কি কৈছে when যেতিয়া নেকি স্কুল গেটতে তেওঁলোকে কথা পাতি আছে ন কোনে দীপু বিমল তানিয়া এলে কি কৈ আছে যত স্কুল গেট আছে তাৰ হেফালে তেতিয়া কোনে কৈছে when যেতিয়া মেধা walk pass যেতিয়া নেকি মেধা walk pass মানে খুস্কাৰি পাৰ হৈ গল তেওঁলোকক দীপু points at her with a grin আৰু দীপু যে কি কৈছে পইণ্টস কৈছে মানে এনেকে দেখুৱাইছে পইণ্ট কৰে মানে দেখুৱা at her কাক মেধা তাইলৈ দেখুৱাইছে আৰু with a green মানে কি হয় গ্ৰীন মানে এটা কি বুলি ক'ব লাগিব তোমালোক দাঁত নিকটে হাঁহি মানে বা দাঁত উলিয়া হাঁহাটো গ্ৰীন বুলি কয় ইয়াত মানে ধৰি লোৱা মুখখন বেকা কৰি হাঁহিছে তাইফালে দেখুৱাই মেধা পাৰ হৈ গৈছে ন মেধা when মেধা ৱাক পাছ গৈছে যেতিয়া মেধাই খুচকাৰি পাৰ হৈ গৈছে তোমাক লিখিছে তেতিয়া কি কৈছে দীপুৱে মানে এটা বেকা কৰি হাঁহি মাৰি তাইক দেখুৱাইছে আৰু তাৰপিছত কি কৈছে দীপুৱে কৈছে হে লুক হু ইজ হিয়াৰ দ্য সাইলেন্ট কুইন কি কৈছে হেই মানে বনকাক কৈছে তানিয়া আৰু বিমলক কৈছে আৰু লুক হু ইজ হিয়াৰ চোৱা লুক মানে চোৱা হু ইজ হিয়াৰ ইয়াত কোন এইজনী কোন চোৱা কৈছে আৰু দ্য সাইলেন্ট কুইন দ্য সাইলেন্ট মানে কি নীৰৱ একো নমনমে থকা ন মনে থকা কুইন মানে ৰাণী মানে আমি যে কওঁ অসমীয়াত নিমাতি কইনা বুলি কওঁ যে সেইটো নিমাতি ৰাণী ধৰক নিমাতি ৰাণী হেনে কৈছে আৰু কোনে এই চোৱা কোন হয় নিমাতি ৰাণী হয় কৈছে কাৰণ মেধা ফালে দেখুৱাই পইণ্ট কৰি কৈছে অলপ বেকাকে হাঁহি মাৰি কৈছে তাৰপিছত ডু ইউ
ever talk, sorry, do you ever talk Medha? Tanya, she is our Miss Mute for today. From today, কি কৈছে? এফালে হয়তো এফালে দীপু হ'ব, এফালে কোন বিমৰ হ'ব চাগে, বিমলে কি কৈছে? Do you ever talk Medha? Do you মানে তুমি ever কেতিয়াবা talk Medha, মেধাত কেতিয়াবা কথা পাতিছানে? তানিয়া কৈছে। She is our Miss Mute from today. মানে তাক কৈছে, মেধা কৈছে যে কি she is তাই আমাৰ Miss Mute. Miss Mute মানে কি হয়? মিউট মানে নিমাত কোনো মৌন হৈ থকা, মানে কি বুলি ক'ব লাগিব, মনে মনে থকাটো মিউট বুলি কয়। আমি যেতিয়া নেকি ক'ৰবাত টিভিখন চাউণ্ড আহে তাক আমি মিউট কৰি দিলে, বা মোবাইলটো যে চাউণ্ড নাহিবৰ কাৰণে মিউট কৰি দিওঁ নহয়, মনে মনে থৈ দিয়াটোকে মিউট বুলি কয়। মানে তাই কৈছে যে তাই মিছ মিউট আজিৰ পৰা, ফ্ৰম টুডে মানে আজিৰ পৰা তাই আমাৰ কাৰণে কি হয়, মিছ মিউট হয়। মানে ধৰি লওক কি বুলি কয়, আমি নিমাতি কয় না, তেনেকুৱাটো সেইটো কৈছে, তাই আজিৰ পৰা আমাৰ কাৰণে মিছ মিউট হয় বুলি কৈছে। তাৰপিছত নেক্সট আমি ছবিত চাওঁ, যদি চাওঁ হেই মিছ মিউট, তাৰপিছত হেই মিছ মিউট মানে কি, তেওঁলোকে হেই মিছ মিউট বুলি বিমল আৰু দীপুৱে কাক জোকাইছে, মেধাক জোকাইছে। মানে সিহঁতে হেই মিছ মিউট বুলি সিহঁতে মেধাক জোকাইছে, কাৰণ মেধাই খুব কম কথা কয় চাগে। তাৰপিছত ইন দ্য ক্লাছৰুম, তোমালোক ক্লাছৰুমৰ ছবি দেখুৱাইছে ইয়াতে, ইন দ্য ক্লাছৰুম, ক্লাছৰুমৰ ছবি দেখুৱাইছে। মেধা ইন্ট্ৰডিউচ your new friend Shreya to the class. কি কৈছে, মেধা কৈছে, কোনে, মিছে কৈছে যে তেওঁলোকৰ মাজত এগৰাকী নতুন ছাত্ৰী আহিছে, ফ্ৰেণ্ড আহিছে। তেতিয়া কাৰণে মেধা কৈছে, মেধা ইন্ট্ৰডিউচ your new friend Shreya to the class. ইন্ট্ৰডিউচ মানে চিনাকি কৰাই দিয়া, your new তোমালোকৰ নতুন বন্ধু বান্ধৱী, বাকি শ্ৰেয়া শ্ৰেণীত তোমালোকৰ নতুন বন্ধু কি বুলি কয়, কাক, শ্ৰেয়াক চিনাকি কৰাই দিয়া বুলি মিছে কাক কৈছে, মেধাক কৈছে। তেনেকুৱা পিছত এইফালে বিমল দীপু আছিলে, সিহঁতে কোনোবা কৈছে কি বুলি, বেড she would not even say anything except a hi. she কি কৈছে, but bed she won't, এইটো won't বুলি পঢ়িম, would not হবা, won't even say anything except a hi. কি কৈছে, বেড মানে বাজি লগাইছো, বা বাজি ধৰা, বেড মানে বাজি ধৰাটো কি কয়, বাজি লগাইছো যে কি she would not even say anything, তাই মানে even একোৱে, anything except মানে anything, would not say বুলি কৈছে, even say একটাই একোৱে নকব চাবে, except a hi, except মানে বাদে হাই কোৱা বাদে তাই চাবা একোৱে নকব বুলি কৈছে। ক্লাছৰ ভিতৰত দীপু বা বিমলে কোনোবা কৈছে চাগে। তাৰপিছত মেধা tries to smile nervously but says nothing. কি কৈছে, মেধাই ট্ৰাই মানে চেষ্টা কৈছে আৰু to smile nervously মানে কি, নাৰ্ভাছ মানে উদ্বিগ্ন ভাৱে বুলি কৈছে, অকমান উদ্বিগ্ন মানে অকমান সেই নাৰ্ভাছ হৈ মেলি হাঁহিছে, কিন্তু বাট says nothing, কিন্তু একো কোৱা নাই কৈছে। তাৰপিছতে নেক্সট পেজ, ডিউৰিং ৰিচেছ মানে ডিউৰিং ৰিচেছ সময়ত কিহৰ, মানে যেতিয়া আমি পানী খোৱা ছুটি কওঁ যে, যেতিয়া ব্ৰেক হয়, লাঞ্চ ব্ৰেক, ডিউৰিং ৰিচেছ মানে ক্লাছৰ মাজৰ সেই সময়খিনি ধৰি লোৱা, বা কি বুলি পানী খোৱা ছুটিৰ সময়, লাঞ্চ ব্ৰেক বা ৰিচেছ মানে ক্লাছৰ ভিতৰত যি সময়খিনিত আৰু যেতিয়া নেকি টিচাৰ নাই তাৰ ভিতৰত। কি হৈছে, মেধা ইজ চিটিং এলন while others are playing, Tanya walks over. কি কৈছে, মেধা ইজ চিটিং এলন, মেধাই ক'ত অকলে, ক্লাছৰ বাকীবিলাকে খেলি আছে কিবা কিবি ৰিচেছ টাইমত, যিটো অকমান আজৰি টাইমত। মেধা ইজ চিটিং এলন, মেধাই অকলে বহি আছে, চিটিং মানে বহি থকা, এলন মানে অকলশৰীয়াকৈ, while মানে যেতিয়া, others are playing আনবিলাকে কি কৈ আছে, others মানে আনবিলাকে কি কৈ আছে কৈছে, playing খেলি আছে। Tanya walks over মানে কি হয়, Tanya walks over মানে সেইফালে খোজকাঢ়ি আগবাঢ়ি যোৱা, মানে এইবিধে খেলি আছে অপেক্ষা কৰি walks over মানে খোজকাঢ়ি আগবাঢ়ি গৈছে তানিয়া, কাৰ ফালে, মেধাৰ ফালে। তাৰপিছত নেক্সট ছবি আমি দেখিছে, hi it seems you like sketching, that's a nice one. কি কৈছে, hi কোনে কৈছে, তানিয়াই মেধাক কৈছে যে কি, hi it seems you like sketching. it seems মানে কি হয়, seems মানে যেন লাগিছে, যেটো নেকি you like sketching মানে তুমি ছবি আঁকি খুব ভাল পোৱা যেন, like মানে ভাল পোৱা, তুমি ছবি আঁকি ভাল পোৱা যেন লাগিছে কৈছে। sketching মানে কিবা অঁকা, ঠিক আছে, তুমি ছবি আঁকি বা আঁকি খুব ভাল পোৱা যেন লাগিছে, seems মানে যেন লাগিছে এনেকুৱা বুজায়। that's a nice one, সেইটো খুব ধুনীয়া, nice one খুব ধুনীয়া এটা তুমি ছবি আঁকিছা কৈছে, আৰু কোনে, তানিয়াই কৈছে মেধাক। thanks I'm trying to draw a pelican, I read about it yesterday. কি কৈছে, thanks ধন্যবাদ, কোনে কৈছে,
মেধাই তানিয়াক কৈছে যে আই এম ট্ৰাইং টু ড্ৰ এ পেলিকান মই ট্ৰাই মানে চেষ্টা কৰি আছো ড্ৰ আঁকিবলৈ এ পেলিকান পেলিকান মানে তোমালোকে দেখিছাই চৰাইটো পেলিকান আমাৰ অসমীয়াত কি বুলি কয় ঢেৰা ঢেৰা চৰাই বুলি কয় ঢেৰা বা ভেলা তোমালোকে শুনিছানে এইটো যে বগাকে থাকে এইটো বগা ঢেৰা বুলিও কোৱা হয় এনেকুৱা চাই কি বুলি কয় বগলীতকৈ অকমান ডাঙৰ হয় ঢেৰা চৰাই বুলি কয় আই ৰিড এবাউট ইট yesterday মই ইয়াৰ বিষয়ে পঢ়িছিলো যোৱাকালি yesterday মানে যোৱাকালি মই ইয়াৰ বিষয়ে পঢ়িছিলো আজি মই আঁকিছো কৈছে so they started chatting softly তেওঁলোকে আৰম্ভ কৰিলে chatting softly তেওঁলোকে কি কৰিলে আৰম্ভ কৰিলে starting মানে কথা বতৰা আৰম্ভ কৰিলে softly মানে লাহে লাহে তেওঁলোকে কথা বতৰা আৰম্ভ কৰিলে গৈছে তেওঁলোকে কথা পাতিছে তাৰ পিছতে নেক্সট আমি চোৱা Dipu walks towards Medha again ready to tease কি কৈছে তাৰ কথা পতা দেখিছে না তাৰ পিছত ডিপুৱে উঠিয়াই ডিপু walks খোজ আগবাঢ়ি গৈছে towards মানে কাৰ ফালে towards মানে ফালে আগবাঢ়ি গৈছে আৰু মেধাৰ ফালে আগবাঢ়ি গৈছে ডিপুৱে ready to tease ready মানে হাজু tease মানে কি জুকাবলৈ বা জুকাটোকে tease বুলি কয় জুকাবলৈ আগবাঢ়ি গৈছে হাজু মানে still sitting alone কি কৈছে ডিপুৱে still মানে এতিয়ালৈকে সিটিং এলন এতিয়ালৈকে অকলে বহি আছা নে কৈছে তাৰ পিছত এতিয়া তানিয়া কি কৈছে she is not alone she is drawing a beautiful pelican it's really good you should take a look কি কৈছে she is not alone তাই অকলে নহয় অকলে থকা নাই কৈছে she is drawing a beautiful pelican তাই আঁকি আছে ছবি আঁকি আছে a beautiful এটো ধুনিয়া পেলিকানৰ বা ঢেৰা চৰাই পেলিকানৰ ছবি আঁকি আছে it's really good এটো হসাকৈ বহুত ধুনিয়াকৈ আঁকিছে এটো কৈছে আৰু you should take a look তুমি এবাৰ চোৱাচোন take a look মানে চাবলৈ কৈছে you should take it তুমি এবাৰ চোৱাচোন বুলি কৈছে তানিয়ে তাৰ পিছত এইটো ইমানলৈকে হ'ল তাৰ পিছত এটা নেক্সট আকৌ এটা দৃশ্য দিছে তোমালোকতে a few days later at the morning assembly a few days later মানে কেইদিনমানৰ লেটাৰ মানে পিছত কেইদিনমানৰ পিছত at the morning assembly ৰাতিপুৱা প্ৰাৰ্থনা সময় নহয় ন morning assembly সময়ত কি কৈছে চোৱা ইয়াতে কি লিখিছে kindness week speak up for each other মানে ইয়াত kindness week মানে দয়া kindness মানে দয়া actually দয়া সপ্তাহ বুলি কয় কাবাৰ যে আমি দয়ালু হোৱাটো ভাল মৰম দয়া মৰম হেতু বুজায় kindness তাৰ কি কৈছে চোৱা this week is kindness week let's learn to help not hurt if someone is left out talk to them that's kindness let's learn how to support our classmates কি কৈছে this week is kindness week কৈছে এই সপ্তাহটো মানে সপ্তাহটো কি হয় এটা kindness week হয় এই সপ্তাহটো week মানে কি সপ্তাহ হয় ঠিক আছে এই সপ্তাহটা kindness week হয় বা দয়াৰ সপ্তাহ বা মৰমৰ সপ্তাহ হয় let's learn to help বলা আমি কাৰোবাক সহায় learn মানে শিকা help মানে সহায় আমি কাৰোবাক সহায় কৰিবলৈ শিকো কৈছে not hurt কাৰোবাক কিন্তু দুখ দিবলৈ নহয় কাৰোবাক আমি সহায় কৰিবলৈ শিকো কৈছে if someone is left out if মানে যদি someone মানে যদি কোনোবা is left out মানে এৰাই চলা কোনোবা যদি মানে অকলহৰীয়া হৈ আছে বা left out মানে actually বাদ পৰা বুজায় কিন্তু ইয়াত আমি কাৰোবাক কোনোবা যে অকলহৰীয়া হৈ আছে talk to them talk মানে কথা কোৱা to them মানে তেওঁৰ লগত বা তেওঁলোকৰ লগত কথা পাতা যদি কি হৈছে কোনোবা অকলহৰীয়া হৈ আছে বাদ পৰি তাৰ লগত কথা পাতা কৈছে that's kindness হেতুৱে হৈছে দয়া বা মৰম kindness মানে দয়া বা মৰম হেতু হা let's learn how to support our classmates আহা আমি শিকো let's learn আহা আমি শিকো how কেনেকৈ to support কাক আমি সহযোগিতা কৰিব পাৰো how কেনেকৈ সহযোগিতা কৰিব পাৰো our classmate আমাৰ সহপাঠীসকলক কেনেকৈ আমি সহায় সহযোগিতা কৰিব পাৰো আমি শিকো আহা কৈছে তোমালোক ছবি দিছে kindness কোন টিচাৰ বিলাকে speak up for each other speak মানে কোৱা for each other প্ৰত্যেকে এজনে সিজনৰ কাৰণে কবলৈ কোৱা কৈছে হেতু কৈছে কবলৈ শিকা বা আমি প্ৰত্যেক এজনে সিজনক আমি কথা ক'ব লাগে মানে এজনে সিজনৰ হৈ ক'ব লাগে হেতু কথা কৈছে ঠিক আছে চোৱা তাৰ পিছত নেক্সট তাৰ পিছত আহিলে তাৰ পিছতে এটো ছবিত কি চিত্ৰ চা মেধা stands quietly beside Tanya listening to her teacher and thoughts কি কৈছে হেতে ইফালে kindness week ইফালে টিচাৰ ব্লাইক কৈছে পিছফালে কি কৈছে দ্য মেধা stands quietly মেধা stands মানে থিয় হৈ আছে quietly খুব মানে মনে মনে beside
তানিয়া তানিয়াৰ কাষত কোনে মেধাই থিয় হৈ আছে মনে মনে কৈছে listening to her teacher listening মানে শুনা ঠিক আছে কাণ পাতি শুনি আছে to her teacher মানে টিচাৰ শিক্ষকবিলাকে কি কৈ আছে শুনি আছে and thought আৰু ভাবিছে কথাবিলাক শুনি আছে আৰু কি ভাবিছে ইয়াত কি ভাবিছে দেখুৱাইছে Tanya stood for me she listened because of her I felt seen that changed everything কি কৈছে Tanya stood for me মানে কি কৈছে তানিয়াই stood for me মানে কি বুজাইছা মোৰ হৈ থিয় দিছিল বা মোক সমৰ্থন কৰিছিল কেতিয়া সমৰ্থন কৰিছিল যেতিয়া নেকি stood for me মানে সমৰ্থন কৰা বুজে হা মোৰ হৈ থিয় দিয়া বা সমৰ্থন কৰা বুজে তানিয়া মোক সমৰ্থন কৰিছিল কেতিয়া সমৰ্থন কৰিছিল যেতিয়া নেকি দীপুৱে আহি তাক জুকাবলৈ লৈছে তুমি এতিয়া অকলে বহি আছা বুলি তেতিয়া কি কৈছে তানিয়া তাই অকলে বহি থকা নাই তাই ছবি আঁকি আছে পেলিকানৰ কৈছিলে নাই সেই যে কৈ কথাখিনি কৈছিলে সেইখিনি কথা কোৱাৰ কাৰণে তাই ভাল পাইছে কিমান তাই কৈছে তানিয়া stood for তানিয়া মোৰ কাৰণে মোক সমৰ্থন কৰিছিল মোৰ হৈ থিয় দিছিল she listened তাই শুনিছিল মোৰ কথা তানিয়া যে কিবা কৈছিল তাই কথা কোনে সৰি মেধাই যে কিবা কথা কৈলে সেইখিনি তানিয়া শুনিছিলে because of her I felt seen তাইৰ কাৰণে because of her I felt seen মানে তাইৰ বাবে মই নিজকে অনুভৱ মানে বুজি পোৱা যেন অনুভৱ বা গুৰুত্বপূৰ্ণ অনুভৱ কৰি তাই যে সেই কথাখিনি যে কটালৰ কথা তাইৰ কাৰণে কি কৈছে because of her তাইৰ কাৰণে I felt seen মানে মই নিজকে বুজি পোৱা বা মই গুৰুত্বপূৰ্ণ অনুভৱ কৰিলো সেইটো কৈছে that changed everything হেতুৱে চেঞ্জ মানে সলনি কৰিলে everything সকলোবিলাক সলনি কৰি দিলে মানে তাইৰ প্ৰতি হয়তো মেধাই যে জুকাই থাকে সিহঁতে একেলগে কোনো কথা নেপাতে অকল জুকাই থাকে তেতিয়া হয়তো তাহাঁতৰ প্ৰতি ভাল ভাৱ কেতিয়াও নাহিব পাৰে হয়নে কোনোবাই তোমাৰ এডেম জুকাই থাকে কথা ভালকৈ কথা নেপায় তেতিয়াহ'লে তাৰ প্ৰতি ভাল ভাৱ আমাৰ কেতিয়াও নাহিব আমি অকল জুকাই থাকো যদি কিন্তু তাৰ লগত যে আমি কথা পাতিবলৈ চেষ্টা কৰো বুজিবলৈ চেষ্টা কৰো তেতিয়াহ'লে ইজনে সিজনৰ লগত আমাৰ কি মৰম চেনেহবিলাক বাঢ়ি গৈ থাকে হয়নে যদি আমি এৰাই চলো সেইটো উঠাই তোমালোক কাইণ্ডনেছ যিটো উইক পাতি তাতো কৈছে যে কি আমি ইজনক কাৰোবাক দুখ দি নহয় কাৰোবাক আমি কি কৰিব লাগে আমি হেৰি কৰিব লাগে কি বুলি পাইছিলো আমি সৰি কি এটা আসলে নহয় এইটো not hard but help কাৰোবাক সহায় কৰি কিন্তু আমি কাৰোবাক কি কৰিব নালাগে কৈছে কাকো দুখ দিব নালাগে আমি কাৰোবাক সহায় জান পাৰ আমি সহায় কৰিব লাগে ঠিক তেনেকৈ এই মেধায়ো যে তানিয়াও যে মেধাৰ লগত সেই কথা পাতি যে তাৰ হৈ থিয় হৈছিলে সেইটোৱে মেধাৰ মানে অন্তত তাইৰ প্ৰতি বেলেগ এটা ভাৱ মানে ভাল প্ৰভাৱ বা সেই সহযোগিতাৰ ভাৱটো ইয়াত তোমালোকে ফুটি উঠা দেখা গৈছে মানে তোমালোকে সেইটোৱে কৈছে কাইণ্ডনেছ মানুহৰ দয়া মৰম এইবিলাক এজন মানুহৰ মন মগজু কেনেকৈ সলনি কৰি দিব পাৰে এজনে এজনৰ ভাল প্ৰভাৱ বৃদ্ধি কৰিব পাৰে সেইটো কথা তোমালোকৰ এই পাঠটো যদি সুন্দৰকৈ ইয়াত তুলি দিছে ঠিক আছে তাৰপৰা তোমালোকৰ এক্টিভিটিজ বিলাক আছে ইয়াত যিমানবিলাক এক্টিভিটিজ তোমালোকৰ আছে কোৱেশ্যনছ বিলাক আছে সেই সকলোবিলাক আজি আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম আৰু সেইটো ভিডিঅ'ৰ লিংক এইটো ভিডিঅ'ৰ ডিসক্ৰিপশ্যন দিয়া থাকিব তোমালোকে যদি চাব বিচাৰা অলৰেডি তোমালোকৰ দিয়া থাকিব তোমালোকে তলত ডিসক্ৰিপশ্যন চেক কৰিবা যে ইয়াত যিবিলাক তোমালোকৰ এক্টিভিটি আছে ন এই প্ৰশ্নৰ পৰা আৰম্ভ কৰি যিমানবিলাক তোমালোকৰ এক্টিভিটি আছে সেই সকলোবিলাকৰ ওপৰত আমি নেক্সট ভিডিঅ'ত সুন্দৰকৈ আলোচনা কৰিম আৰু তাৰ লিংক এইটো ভিডিঅ'ৰ ডিসক্ৰিপশ্যন দিয়া থাকিব তাত তোমালোকে চেক কৰি ল'বা ঠিক আছে আৰু ইয়ালৈকে তোমালোকে এই পাঠটো যে আমি পঢ়িলো বা আলোচনা কৰিলো তোমালোকে বুজি পোৱা যদি কিবা অসুবিধা পাইছা তেতিয়াহ'লে কমেণ্টত কমেণ্ট কৰিবা আমি নেক্সট আকৌ সুন্দৰকৈ আলোচনা কৰিম আৰু তোমালোকে যে ভাল পাইছা তোমালোকৰ হেল্প হৈছে বুলি ভাবিছা লাইক কৰিবা ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিবা আৰু কোনোবা যে নতুনকৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিঅ'